বিপদ দৈত্য জানে সকলোৱে দৈত্যৰে লগতে জংগলময় দৈত্যৰে কুলতে নেইছে অধমে কুলত থপ্পৰি হাহে সত্য পৰে দেৱতা সমাজে আৰু সেই জ্বলন্ত অগ্নিতে গীতাহুতি প্ৰদান কৰে তপোবন বাহিৰে ভণ্ড তপস্বী হতে পুৰুষ দেৱতাৰ অহংকাৰে শূন্য কৰিবৰ বাবে জয় কৰিলো মই ইন্দ্ৰৰ সহিতে 33 কোটি দেৱতাকে আজি এই নিপতৰে ভয়তে সেই পাখণ্ড ইন্দ্ৰই ধৰিছে অৰাই বনাই বাকী আছে সেই মনুষ্য আৰু সেই ভণ্ড তপস্যতে মনুষ্যকে আক্রমণ করার পূর্বে ধ্বংস কৰিব লাগিব মই বিশ্বামিত্ৰৰে আশ্ৰমে লৈ মৰি চতুৰংগ বাহিনী এফালৰ পৰা জ্বলাই দিম মই বিশ্বামিত্ৰৰে আশ্ৰমে মানৱৰ মহামঙ্গলৰ বাবে মহাযজ্ঞ কৰে আয়োজন পাব আজি অশেষে পুৰস্কাৰে বিশ্বামিত্ৰ
কল্যাণৰ বাবে মহাযজ্ঞময় কৰিছিল আৰম্ভ কিন্তু অহংকাৰী মহাপাপী নৱম দৈত্যৰ অত্যাচাৰত শান্তিৰে মই মহাযজ্ঞ সম্পন্ন কৰিব পৰা নাই এইবাবে গভীৰ অৰণ্যৰ মাঝ পালো মোৰ মনে কৈছে এই স্থানত লৱণৰ নহব প্ৰৱেশ আৰম্ভ কৰো মহাযজ্ঞ শান্তি মনেৰে লবণের ভয়তে ভণ্ড তপস্বী মহাযজ্ঞ ইয়াতে করিস সম্পাদন চমৎকার অতি চমৎকার আই তপস্বী বন্ধ কর তোরে যাগ যজ্ঞ আসে যত যজ্ঞর সম্মানে তথা লিখে মুখে করর পদে আই তপস্বী ইয়াত জন্মাইছ ব্যাঘাত অপেক্ষা কর শেষ হলেই যজ্ঞৰ কাৰ্য সকলো সম্ভাৰটোকেই কৰিম প্ৰদান অপেক্ষা মই কদাপিত কৰিব নোৱাৰো তোৰ যজ্ঞৰে সম্ভাৰ দে যজ্ঞৰ কাম নহলে হ'ব পূৰ্ণহুতি নিদিওঁ যদি ঈশ্বৰৰ নামত তেনেকৈ দিম যজ্ঞৰ প্ৰসাদ অপেক্ষা কৰ পূৰ্ণহুতি শেষ হলে যত মানে আছে যজ্ঞৰ সম্ভাৰ সকলো তোক কৰিম অৰ্পণ নোৱাৰিবি এই লবণৰ কাৰ্যতে ঘটাব বিলম্ব মূৰ্খ এই লবণৰে কিমান গতি অতি কষ্টরে করা যজ্ঞর সম্ভার গাই কষ্টে ফাঁসি করা যজ্ঞ কমতে কতে দুরাত্মা লবণে করিলেই সংসার এই দুরন্ত দৈত্যর উপর ঋষি মুনিকে আদি করি অর্জন সকলের পরিত্রাণের ভাবে একমাত্র আমার ভরসা প্রভু শ্রী রামচন্দ্র করুণাময় শ্রী রামচন্দ্র অদয় হই দৈত্য বধ করিলে মানব জাতি হব নিষ্কণ্ঠ যাও
এবে শ্ৰীৰামচন্দ্ৰক জনাওঁগৈ সকলো। বিশ্বামিত্ৰ মুনিৰ আপোনাৰ সাক্ষাতৰ প্ৰাৰ্থী হৈ ৰৈ আছে সিংহদ্বাৰে। যোৱা ভাই শত্ৰুঘ্ন, দাদা লৈ আনা মুনিবৰক আদৰি সাদৰি। ভাল দাদা। আহক মুনিবৰ, ৰামচন্দ্ৰৰ সেৱা কৰি প্ৰগট। চিৰঞ্জীৱী ভৱ, উঠা ৰঘুবৰ। বাৰু কওকচোন মুনিবৰ, ৰঘুবৰ আপোনাৰ আগমনৰ উদ্দেশ্য কিবা? বিশ্বপতি বিশ্বনাথ দয়াৰ সাগৰ ব্ৰহ্মাণ্ডৰ যত জীৱ সবাকেই কৰিছা পালন। এই কাৰণে আহিলো প্ৰভু তোমাৰ পাশে। ৰাজ্যৰ মংগলৰ বাবে যতে যজ্ঞ কৰো আয়োজন, তাতেই লৱণ দৈত্যই কৰে লণ্ড ভণ্ড। নাপাওঁ তৰণী আমি সেই দুৰাত্মা লৱণ দৈত্যৰ পৰা। এই কাৰণে ৰঘুনাথ নিবেদিছো তদুচৰণ, বধ কৰি দুৰন্ত দৈত্যক দিয়ে যেন শান্তি তপোবনবাসী। হে মুনিবৰ, তাৰ বাবে আপুনি নকৰিব অলপ চিন্তা। দৈত্যবধৰ হেতু যাব ভাতৃ শত্ৰুঘ্ন। যোৱা ভাই শত্ৰুঘ্ন, দাদা মুনিবৰৰ সংগে বধ কৰি শান্তি দিয়া তপোবনবাসী। নিশ্চয় দাদা, বধিম সেই দুৰাত্মা দৈত্য। দাদা যাওঁ এতিয়া মুনিবৰৰ সংগে দৈত্যৰ অনুসন্ধানত। যোৱা ভাই শত্ৰুঘ্ন, বলক মুনিবৰ, যুদ্ধ যাত্ৰা আমি কৰোঁগৈ প্ৰস্তুত। শত ধন্যবাদ নিবেদিলো তোমাক। কৰিছো আশীৰ্বাদ, অযোধ্যাৰ উজ্জ্বল কীৰ্তি দীপ্তমান হওক চিৰকাললৈ। আহা তোমাক বলক মুনিবৰ। যাও আমিও নিষ্কাৰ্য হওঁগৈ অগ্ৰসৰ।
বিখরছিলে সীতা দেবীক ঘোর অরহিতর ভাষণ সেয়েহে ৰামৰ মনত আজি দুখ আৰু অশান্তিয়ে দেখা দিছে যাওঁ মই ৰামচন্দ্ৰৰ দুখ দূৰ কৰোঁগৈ না পাবি নিষ্ঠার আজি তই এই হতুক মার হবে কোন তই অধম পাবই কিয় হিমিছতে জাপ দিছ তই জ্বলন্ত অগ্নি যা ঘূৰি যা তই নিজ ৰাজ্যলৈ নতো আজি তই না পাবি ৰক্ষা লৱণৰ হাতে দে যুদ্ধ নকৰি পলম লবণ নাম পাতালম এই মেদিনীৰ পৰা এই যদি কৰোণা তোৰ দে যুদ্ধ দেখক জগতে এই লৱণৰ কিমান শক্তি লাগিলে এই শক্তিকে লৈ যুদ্ধ কৰ হতুক নৰ হবে যাও মুনিবৰক জয়ৰ বতৰা জনাই নিজ ৰাজ্যলৈ মই কৰোঁগৈ গমন
বাচাহঁত গুৰুদেৱ গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক। নমস্তে অস্তু মহামায়ে শ্ৰীপীঠে সৌৰপূজিতে यशं देहि विद्या देहि शक्ति देहि नमस्तुते कल्याण नमस्ते ओठा ओठा बाचाহঁত এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ। বাৰু বাচাহঁত গুৰুদেৱ মই শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ। বেছ লব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ ধিক বলং ক্ষত্ৰিয় বলং ব্ৰহ্ম তেজু বলং বলং একনে ব্ৰহ্মদৰ্তেনং শিৱশানি ষষ্ঠানি মে। সুন্দৰ বাচা লব অতি সুন্দৰ। বাৰু খুব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ তদ্যজ্ঞান প্ৰশংসাং প্ৰখণ্ড মানস তবুখ তবু মহৎ সংস্থাপু ইয়াদৱ ব্ৰহ্মত্ব কাৰণম। বাহ কুক তুমিও দেখিছো খুব সুন্দৰভাৱে মনত ৰাখিছা। বাৰু কুক গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। লব গুৰুদেৱ তুমি কোৱাচোন এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল? বশিষ্ঠৰ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ। সুন্দৰ লব কুক তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? বাল্যকাণ্ডৰ ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? বেছ বেছ বাচাহঁত তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু বাচাহঁত গুৰুদেৱ এতিয়া যদি তোমালোকৰ কিবা সুধিব লগা আছে তেন্তে মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ সেই ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰামচন্দ্ৰ ৰজা সকলোৰে পিতা বাচাহঁত সকলোৰে বাচা। আমাৰ আৰু পিতা নেকি গুৰুদেৱ? তোমালোকৰ বাচাহঁত এইবিলাক তোমালোকে পাছতো জানিব পাৰিবা বাচা, পাছতো জানিব পাৰিবা। উঠা বাচা উঠা লব বাচাহঁত গুৰুদেৱ তোমালোক হলা সত্যৰ কুলোদ্ভৱ। সেয়েহে বাচাহঁত গুৰুদেৱ শাস্ত্ৰ অধ্যয়নৰ লগে লগে তোমালোকে যোদ্ধাদি কৌশল জনাটো অতিকে প্ৰয়োজন। আৰু সেইবাবে আমি তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। পিছে বাচাহঁত গুৰুদেৱ আজি তোমালোকৰ পৰীক্ষাৰ দিন। পৰীক্ষা হয় বাচাহঁত আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। বাচাহঁত গুৰুদেৱ এতিয়া তোমালোকে মই দেখুওৱা ধনু বিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুওৱা। ভাল গুৰুদেৱ যোৱা বাচাহঁত সুন্দৰ বাচাহঁত অতি সুন্দৰ। তোমালোকে খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছা। বাৰু বাচাহঁত গুৰুদেৱ আজি মই তোমালোকক
বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱা। বাহুযুদ্ধ? হয় বাচ্চাহঁত, তোমালোকে ভালদৰে নিৰীক্ষণ কৰি পাছত মোৰ সন্মুখত প্ৰদৰ্শন কৰিব লাগিব। ভাল গুৰুদেৱ। বাচ্চাহঁত, গুৰুদেৱ। এতিয়া তোমালোকে ভালদৰে নিৰীক্ষণ কৰা। ভাল গুৰুদেৱ। এতিয়া তোমালোকে এই বাহুযুদ্ধৰ কৌশল মোৰ সন্মুখত প্ৰদৰ্শন কৰা। ভাল গুৰুদেৱ। অতি সুন্দৰ বাচ্চাহঁত, অতি সুন্দৰ। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আহৰণ কৰি এই গৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস, ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতৰ মহাযোদ্ধা। বাৰু বাচ্চাহঁত, গুৰুদেৱ। এতিয়া তোমালোকে যোৱা, কুটিৰত গৈ খন্তেক বিশ্ৰাম কৰা গৈ। ভাল গুৰুদেৱ। সহ্য সামান্য দুটি শিশুৱে ক'ত পালে ৰে অসীম বিক্ৰম। এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যত কৰে ৰূপায়ণ। পাহৰিছো, নহয় এওঁলৈ সামান্য শ্ৰী ৰামচন্দ্ৰৰ ৰক্ত জাৰি শিৰে শিৰে হয় প্ৰবাহিত, জানকীৰ আশিস জাৰি শিৰৰ ভূষণ। তেনেস্থলত কিদৰে হ'ব পাৰে অসম্ভৱ। ধন্য বাল্মীকি, ধন্য তোৰ জীৱন, ধন্য তোৰ জীৱন।
এইবাৰ তোৰ কপাল ফুলিল বুইছ ঐ অযোধ্যাপতি ৰামচন্দ্ৰই ঐ অশ্বমেধ যজ্ঞৰ বাবে ঐ ইমানবোৰ ৰহস্যৰ মাজৰ পৰা তোকেহে বাছনি কৰিলে গতিকে বল বল অতি শীঘ্ৰে গৈ তোক ৰজাৰ ওচৰত অশ্বমেধ যজ্ঞৰ বাবে অৰ্পণ কৰোগৈ বল 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 আহক মনিবর রামচন্দ্ৰৰ সেৱা কৰিব গ্ৰহণ চিৰঞ্জীৱী ভৱ ৰাজ লক্ষ্মীয়ে বাস কৰক অযোধ্যা ৰাজ্যত উঠা সকলোকে বাৰু কোৱাচোন যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ উপদেশ মৰ্মে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণ অস্ত্ৰ আৰু আপোনাৰ দ্বাৰাই আলোচনা মৰ্মে মই শুভ্ৰ অস্ত্ৰ কৰিলো যোগাৰ এতিয়া মাত্ৰ আপোনাৰ আদেশৰে প্ৰয়োজন উত্তম কথা বাছা গুৰুদেৱ তুমি যোৱা অশ্ব সহিতে অশ্ব চালকক লৈ অহা ৰাজকুমাৰ মাজে ভাল গুৰুদেৱ হে ৰামচন্দ্ৰ কক গুৰুদেৱ বিজয় বদ্ধ অশ্বৰ কপালত অংকিত কৰি মেলি দিয়া যজ্ঞস্য ভাৰত ভূমিত বাছা লক্ষ্মণ গুৰুদেৱ পঢ়াচোন কি লিখা আছে বিজয় পত্ৰখনত ভাল গুৰুদেৱ অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্য ভাৰতৰ বিভিন্ন প্ৰান্তত যজ্ঞৰ অশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনা যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰ সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞৰ অস্ত্ৰ তেন্তে দেখুৱাব পাৰে নিজৰ শক্তি সামগ্ৰী হে ৰামচন্দ্ৰ কক গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অংকিত কৰা ভাল গুৰুদেৱ লোৱা দাদা দিয়া লক্ষ্মণ আৰু বাচ্চা সদৃশ্য গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত দিয়া হ'ল ভাল গুৰুদেৱ আৰু তোমাৰ সহায়ৰ বাবে সংগত থাকিব লক্ষ্মণ আৰু ভৰত ভাল বিজয়ী ভৱ কৰক হবে জয় ধ্বনি মেধিনী কপাই জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় 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 আশীৰ্বাদ কৰিব গুৰুদেৱ বিজয়ী ভৱ বলা রামচন্দ্র আমিও যাও দৈত্যর বাকি কার্য আলোচনা করুন বলক গুৰুদেৱ
জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র আরে জয় হয় দাদা বউ তোমার কার রস ওটিকে সুন্দর শাসন ভয় ফল ধরে নিরীক্ষণ করা ভাল দাদা দাদা হয় অতি আচৰিত কথা কি ভয় যজ্ঞবলি সেই আশ্ৰম আহিছে শ্ৰী ৰামচন্দ্ৰ জয়পত্ৰ লেখা আছে যোৱা ভয় লৈ অনা জয়পত্ৰ মুৰু সমীপে ভাল দাদা প্ৰৱেশ কৰিছে আমাৰ আশ্ৰমে দাদা হয় এয়া লোৱা দাদা জয়পত্ৰ অযোধ্যার মহাবলী দশরথের পুত্র শ্রীরামচন্দ্র অশ্বমেধ মহাযজ্ঞ মেলি দিছে যজ্ঞেশ্বৰ ভাৰতৰ সকলো প্ৰান্ত যজ্ঞেশ্বৰৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সৈতে অজস্ৰ বীৰ যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সংভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰি স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰি যজ্ঞ ৰস্য তেন্তে দেখুৱাব পাৰে তেওঁ নিজ শক্তি সামৰ্থ্য জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় মহামহাবীৰ গণেশ কোন তোমালোক মনিৰ কুমাৰ কিয় তোমালোকে যজ্ঞ উৎস কৰিছা বন্ধন এৰি দিয়া উৎস লাগে যদি তোমালোকক অন্য উৎস ল'ব পাৰা বীৰবল তপোবন ৰাখি থাকো আমি দুই ভাই তোমালোকৰ ৰসই আমাৰ ৰাষ্ট্ৰপতি সোমাই ভাঙিলে ফুলনি সেই সেতু বন্দী কৰিছো তোমালোকৰ ৰস যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ ৰস কোন কাৰোবা সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি হয় অনুমান ইহঁত যেন আমাৰ নিচেই আপোন নহলেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমাৰ কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীয়ে বা কোন বীৰবল মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যা বুলিলৈ বালক ভয় কাক বোলে নাজানো কম বুলি সামান্য বালকৰ সমে কৰো যদিও সমগ্ৰ জগতে কলংক ৰটিব আমাৰ ওপৰত
সেয়েহে নকৰো ৰণ বিনা যুদ্ধে এৰি দিয়া আমাৰ নালাগে বুজনি নালাগে অনুৰোধ সমর ক্ষেত্র অস্বরাঘাত পরিত্যাগ কৰি ঘূৰি যা তোমালোক নিজ ৰাজ্যলৈ যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে দে যুদ্ধ নকৰি পলম হেই যাও ভরত আর শত্রুঘ্নন এরিলে প্রাণ আমার খাতর বলা হয় এই স্থান আমি করু পরিত্যাগ বলা দাদা খন্তেক জনী অতি প্রয়োজন প্ৰভু জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ বিনা যুদ্ধে অশ্ব এৰি নিদিয়াত যুদ্ধ হল বোলে আপোনাৰ তিনি ভাতৃৰ সমেত কিন্তু কি হনু কিন্তু প্ৰভু ব্যক্ত কৰা হনু ব্যক্ত কৰা তোতালিকে কি হৈছে মোৰ অনুজৰ আপোনাৰ তিনি অনুজে সেই যুদ্ধত প্ৰাণ এৰিলে তুমি কি শুনালা হনু তুমি কি শুনালা সামান্য দুটি বালকৰ সমে প্ৰাণ ভিক্ষা দিলে তিনিও অনুজে মোৰ যি বীৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক যি বীৰে বধ কৰিছিল লৱণ দৈত্য তেনেহেন ভাতৃ দুটি বালকৰ সমে কি তোৰে হল মৃত্যু হে ভাতৃগণ ক'ত গলা তোমালোকে এই ৰামক এৰি ক'ত গলা লক্ষ্মণ ভাই ভৰত শত্ৰুঘ্ন নাই হনু মই কি কুক্ষণতে যজ্ঞ কৰিছিলো আৰম্ভ মই সেই ভাতৃঘাতী বালকক বিচাৰি যাবই লাগিব যোৱা হনু লৈ আনা থলু হল
হনু তুলি ধরিলুৱে আর অঙ্গধনু যাও বিচারি ভাতৃঘাতী বালক বিচারি তুমি করিব লাগিব হনু সৈন্য পরিচালনা এ তীক্ষণে যাত্রা করি বাল্মীকি তপবনের দিকে বধ করিম হে ভাতৃঘাতী বালক হনু ওলা হনু নকরি বা পরম জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় মহামহাবীর নকৰিবা চিন্তা অলপো সকলোকে পঠিয়াম আমি আমাৰ পদৰে অনাই বনাই বনৰ মাজত কোন তই বনৰ বান্দৰ কিয় কৰ এনে ব্যৱহাৰ আমাৰ প্ৰতি তহঁতিয়ে তেন্তে সেই ক্ষুদ্ৰ বালক বোধ কৰি তিনি অনুযোগ তাৰোন আঘাত দিলি মোৰ প্ৰভুৰ প্ৰাণ এইবাৰ চাও বাৰু তহঁতৰ পৰাক্ৰম সাবধান উন্মাদ বালক কোন তোমার কি কৰিছে তোমালোকে বনৰ মাজত বীৰবল ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণত পাৰ্গ কিন্তু কোৱা বীৰবল কোন নীতিমতা সৈন্য লৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে নেকি সৈন্য দেখি ল'ব কৈ সমৰ্পণ কৰি সত্যৰক্ষ তোমাৰ পদত তহঁতিয়ে তেন্তে সেই
ভাতৃঘাতী বালক এই বালক নিচিৰিলি তহঁতে ৰামচন্দ্ৰৰ বীৰত্ব সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে নালাগে শুনাব তোমাৰ বিজয় কাহিনী। নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে। অংগ কৰি যজ্ঞতাত বধিলে লক্ষ্মণে। গছৰ আঁৰত লুকাই বালিৰ কথা বিৰিখা। ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। বিজয় কাহিনী ভয় খাব পাৰে অন্য কোনোবাই, কিন্তু বীৰৰ সন্তান আমি। ভয় কি নাজানো হ'বলৈ, সেয়েহে বন্দী কৰিছো যজ্ঞৰ ৰত্ন। কোন ইহঁতক দেখিছে মোৰ হৃদয়ত এক মায়াৰ উপজিছে জন্ম। ইহঁত যেন মোৰ তেনে আপোন। হে বালকদ্বয়, দিয়া তোমালোকৰ সত্য পৰিচয়। বীৰবৰ পৰিচয় লোহেই প্ৰয়োজন। যদি শক্তি আছে শৰীৰত তেন্তে দিয়া যুদ্ধ সামান্য বালকৰ ইমান স্পৰ্ধা। তেন্তে চাওঁ তহঁতৰ বলৰ শকতি। আক্ৰমণ কৰা ভয় নিচিৰিয়া নৱকুশে নিজ পিতৃ ভাৱে আৰে নিজ পিতৃ ভাৱে। জয় গিৰ গিৰ জয় গিৰ 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 জয় গিৰ গিৰ জয় গিৰ গিৰ। নিচিৰিয়া নৱকুশে নিজ পিতৃ ভাৱে আৰে নিজ পিতৃ ভাৱে। মনোহৰ ধৰি গয়ো মনোহৰ ধৰি গয়ো মনোহৰ ধৰি গয়ো মনোহৰ ধৰি গয়ো। যুধয়া ৰভিলে আৰে যুধয়া ৰভিলা। জয় গিৰ গিৰ জয় গিৰ 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 জয় গিৰ গিৰ জয় গিৰ গিৰ। তাও খিৰ খিৰ তাও খিৰ 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 তাও খিৰ খিৰ তাও খিৰ খিৰ খিৰ। হেই দাস্তা হেই দাও বেটা কিটি বেনিতা বেনিতা। শ্ৰীৰামচন্দ্ৰ ভাগৱতী পৰিয়া আৰে ভাগৱতী পৰিয়া। ৰাম হৰি 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 ৰাম হৰি। গুণাহৰ বচন আৰে গুণাহৰ বচন। খিতা 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 ৰাস্তা খিতা 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 ৰাস্তা খিতা 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 উৰতাতেই শেষ বুলি ভাবিলো নিশ্চয়। ব'লা যাওঁ এবে আইৰ সমীপে। দাদা খুলিল উত্তম। হয় আই দেখুৱাবলৈ এই মলুৱাটোলৈ যাওঁ ব'লা। আই দেখি বৰ ভাল পাব। ঐ মলুৱা উঠ উঠ জয় শ্ৰীৰাম।
ধ্যানৰ বলে আমি পাৰিছো জানিব শ্ৰীৰামৰ সহিতে তিনিও অনুজৰ মৃত প্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমে যাওঁ এতিক্ষণে গৈ তেওঁলোকক প্ৰাণ দান দি নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰে ব্যৱস্থা কৰোগৈ এই সংকটে আনিছে আমাৰ জীৱনলৈ সুযোগ এই সুযোগতে শ্ৰীৰামৰ সহিতে পৰিচয় কৰাম লব আৰু জানকী মাতৃক শ্ৰীৰামৰ হাতত কৰিম অৰ্পণ যুদ্ধৰ শেষত শান্তি আহে জানে সৰ্বজনে যাও বিলম্ব নকৰি শুভ কাৰ্যতে হও অগ্ৰসৰ ব্রহ্মজি প্রমাণিত দুর্বাসার নামে এই করিব উপহার এই দুর্বাসার হাতত হব ভস্মীভূত এইভাবে দেব নর আজি সকলো কম্পমান দুর্বাসার নামত প্রভু শ্রী রামচন্দ্র মনুষ্য লীলা অবসানৰ সময় হৈছে সমাগত অচিৰে ভাতৃভাৰ্যাৰ মায়াজাল ছেদ কৰি গতি কৰিব প্ৰভুৱে বৈকুণ্ঠ ধামলৈ আৰু এই কাৰ্যত সহায় হৈ আমি যাম অযোধ্যা নগৰে যাও নিজ কৰ্তব্যত মই সগ্ৰসৰ হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ
মাতুলতি নাজানো কিয় আজি তাহাঁতি ইমান পলম কৰিছে পোনাদুঠিৰ বাবে মোৰ আজি মোৰ অতিকে ব্যৰ্থিত হৈ পৰিছে প্ৰণাম আই বাছা কোৱাচোন আই তোমালৈ আমি কি লৈ আহিছো তহঁতি ইমান পৰে ক'ত আছিলি বাৰু কচোন কি আনিছ মোলে লোৱা আই বাছা ৰামচন্দ্ৰ যজ্ঞপতি মেলি দিছিল অস্ত্ৰ সেই অস্ত্ৰই আমাৰ ৰাজকমল সোমাই ভাঙিলে ফুলনি সেয়েতো বন্দী কৰিলো যজ্ঞৰ অস্ত্ৰৰ কাৰণে লাগিল তুমুৰণ আৰু বধ হ'ল শ্ৰীৰাম সহ তিনি ভাতৃ আৰু এয়া চোৱা আই তোমাক দেখাবলৈ ৰামৰ অলংকাৰ লৈ আহিছো আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সমীপতে আই চোৱা লৈ আনা কি কৰিলি বাছাহঁত কি শুনিছো মই ক'ত আছে সেই দুৰ্জয় বান্দৰ ক'ত আছে কি কৰিলি এয়া ভাল ক্ষতি ৰাখিলি ঘোঁৰাক নিজতে পিতৃ দিব হত্যা কৰি পিতামা কৰিলি প্ৰাণনাথ সেই হনুমান মোৰ মোক লৈ বোলা ক'ত আছে মোৰ প্ৰাণনাথ আৰু স্নেহৰ মৃত্যু মা অমৃতং গময় ওম শান্তি ওম শান্তি আই নকৰিবা বেজাৰ তুমি প্ৰাণদান দিলো মই শ্ৰীৰাম ভগিতে তেনিও অনুযোগ বলা দেখোন যাত্ৰা কৰো আমি অযোধ্যা ৰাজ্য কি ক'লে পিতা প্ৰাণদেৱৰ স্বামী দেৱতাৰ স্নেহৰ দেৱৰ সৈতে সেই পিতা আপোনাৰ অশেষ কৰুণা এওঁভাগীৰ প্ৰতি ঠাই দিয়ক পিতা ঠাই দিয়ক মোক আপোনাৰ চৰণ তলত মাতৃ নকৰি পলম যাওঁ আমি অযোধ্য নগৰ তেনে কথা তুমি মোক নকবা দুনাই নাযাওঁ ভতি আৰু মই অযোধ্যা নগৰ ৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুজৰ লগত অযোধ্যাৰ লগত আমাৰ আইটি সম্পৰ্ক আমাৰ খাতত বন্দী এই বান্দৰে আমাৰ আই মাতৃ বুলি কিয় কৰিছে ৰহস্যৰে আবৃত তোমালোকৰ জীৱন কাহিনী সময়ত তোমালোকে
সকলো বুজিব পাৰিবা। এতিয়া ব'লা যাওঁ আমি অযোধ্যা ৰাজ্যলৈ। ব'লা ব'লা আই। বলক পিতা। আহ বলো। অশ্বমেধ যজ্ঞ কৰি সমাপন সুখী আজি অযোধ্যাৰ ৰামচন্দ্ৰ মেৰি দিলো যজ্ঞস্ব ভাৰতৰ বিভিন্ন প্ৰান্তত লক্ষ লক্ষ নিপতিয়ে সমৰ্পিলে যজ্ঞস্ব আমাৰ পদত। কিন্তু ভাইহঁত অৱশেষত পৰাস্ত হলো আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। সঁচা কথা দাদা, সেই প্ৰশ্নই আজিও মোৰ মন কৰিছে অস্থিৰ। কাৰোবা সন্তান ইমান শক্তিধৰ। তাকে লক্ষ্মণ দাদা দাদা মহিষী বাল্মীকি আপোনাৰ সাক্ষাতৰ বাবে ৰৈ আছে সিংহদ্বাৰে। যোৱা ভাই শত্ৰুঘ্ন, আদৰি সাদৰি আনা মণিঘৰত তুমি। ভাল দাদা দাদা প্ৰণাম মণিবৰ, আমাৰ সেৱা কৰিব গ্ৰহণ। শ্ৰীৰাম দেৱী বাবা চাকক বাৰু বাচাকক। গুৰুদেৱ এতিয়া যোৱা তোমালোকে মহাৰাজৰ চৰণত সেৱা জনোৱা। ভাল গুৰুদেৱ। প্ৰণাম মহাৰাজ। উঠা বাচাহত। হে গুৰুদেৱ, অত্যপিও নাপালো সন্ধান সেই বালক দুটিকাৰ। দিন কৰিছো, কিন্তু কৰিছো অনুৰোধ। কওক মণিবৰ। ধৈৰ্য ধৰি শুনিবা সকলো। এই বাল্মীকিৰ আশ্ৰম লালিত পালিত এই পোনাদুতি কাৰ গুৰুদেৱ? এই পোনাদুতি দেৱী জানকী। কি পোনাদুতি দেৱী জানকীৰ? শুনিলা ভাইহঁত? পোনাদুতি দেৱী জানকীৰ। তেন্তে পোনাদুতি দাদা, পোনাদুতি তোমাৰেই সন্তান। আহা বাচাহত, জিৰুৱাহি তোমালোকে ৰামৰ কোলা। উঠা বাচাহত। কিন্তু কি গুৰুদেৱ? এই পোনাদুতি তোমাৰ কোলাত দিবলৈ নাই মোৰ কোনো অধিকাৰ। মুনিবৰ, পোনাদুতি যাৰ আচৰণ ধন তেওঁহে গতাব পাৰিব তোমাৰ কোলাত। হয় দেৱী জানকী। জানকী ৰৈ আছে হনুমান সহিতে সিংহদ্বাৰত। যোৱা ভাই লক্ষ্মণ, লৈ আহা তুমি দেৱী জানকী। যোৱা ভাই। শিৰোধাৰ্য তোমাৰ ধন্য গুৰুদেৱ, আপোনাক শত কোটি ধন্যবাদ। অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাতে। আৰু এতিয়াও দুই পুত্ৰক উপহাৰ দিলে ৰামচন্দ্ৰ কাকলি। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। কৰিছো প্ৰণাম দাসী। সহিলে অশেষ কষ্ট দাসীৰ কাৰণে।
তাকে সৰ্বদোষ মাৰ্জনা কৰি জানকী তাই দিয়ক মোক আপোনাৰ জানকী চৰণ তলত কওক গুৰুদেৱ তোমাৰ কণ্ঠহাৰ ছিগি যি মহামণি আছিল অতদিনে আমাৰ পৰ্ণকুটীৰ আজি নিজে আহি সঁপি দিলো তোমাৰ পতিব্ৰত জানকী নকৰা সন্দেহ পুত্ৰসহ জানকীক গ্ৰহণ কৰা এই মোৰ শেষ অনুৰোধ আমি এবে মাগিছো বিনা ভাল গুৰুদেৱ আই জানকী আই আহিলো মই আই তোমালোক থাকিবা কুশলে মই আহিলো মই আহিলো সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ সৰ্বে ভৱন্তু সুখিনঃ সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ্য ভবে ওম শান্তি ওম শান্তি ওম শান্তি আজি পুনৰবাৰ পৰিল বিপদত অগ্নি পৰীক্ষাৰ বিনে নাপামে প্ৰজাগণে আৰু মই কিদৰে কওঁ পুনৰ জানকী অগ্নি পৰীক্ষাৰ কথা কি হল দাদা জানকী স্বামী তোমাৰ প্ৰতিব্ৰতাৰ ওপৰত নাই মোৰ অলপ সন্দেহ কিন্তু ভয় কৰো মই নিন্দুকৰ দল লংকাৰ অগ্নিত প্ৰৱেশ কৰি তুমি দেখুৱালা জগতত তোমাৰ সতীত্বৰ মহিমা পুনৰ পৰীক্ষা কৰক প্ৰজাগণে বিচাৰিছে পুনৰ অগ্নি পৰীক্ষা জানকী পুনৰ তুমি অগ্নিত প্ৰৱেশ কৰি দূৰ কৰা আই প্রয়োজন ওই গীতা ওই গীতা তদন্ত শুনি অযোধ্যার রাজক আৰু লিখা নাই বিধাতাই মোৰ কপালত
নামৰ বাবে 14 বছৰ বনবাস মই লৈছিলো হীৰ পাতি এই ৰামে সতীৰ্থৰ ওপৰত সন্দেহ কৰিছিল মোক অগ্নি পৰীক্ষা অযোধ্যাৰ কিহলীয়া প্ৰজাৰ কথা সঁচা মিছা নকৰি বিচাৰ ঠেলি দিলে মোক জনশূন্য অৰণ্যৰ মাজত সেইদিনা কিন্তু মোৰ মৰণে আছিল কিন্তু ৰঘুবংশধৰ লৱ কুশ সিদিনা আছিল মোৰ একমাত্ৰ বাল্মীকি ৰাখিছো জীয়াই মোৰে নিঘৃণিত জীৱন কিয় কিবা দোষ বেদৰ বাক্য বুলি সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক এনে জমৰ যাতনা কিয় দিলা তুমি মোক এনে জমৰ যাতনা কিয় দিলা তুমি এনে জমৰ যাতনা ৰামৰ ধৰ্ম এনেকি ৰাম প্ৰজানুৰঞ্জন তুমি মোক বিশ্বাস কৰা জানকী তুমি মোক বিশ্বাস কৰা মিথ্যাচাৰ আশ্ৰয় নল'বা তুমি দুখ লিখিছা চিন্তা নকৰিবা ৰঘুমণি মই আজিৰ পৰা জগতৰ কাকৈ আৰু নিদিওঁ মণি আজি মই এই জগতৰ পৰা মাগিম মেলানি আজি তহঁতৰ স্থান বৃদ্ধি কাকত জানকী চিন্তা নকৰিবা ৰঘুমণি আজি মই জগতৰ পৰা মাগিম মেলানি দেৱী দেৱী আই বসুমতী নিবিচাৰো আৰু মই ৰাজকীয় আজি খন্তে পশ্চিম মই মোৰ ছায়া চানকীৰ কায়া মেলা পা
আজি সন্তে ৰামৰ সহিতে যদি মই অন্য কোনো পুৰুষক হৃদয়ত দিয়া নাই স্থান, সেয়াই বসুমতী তোমাৰ বুকুত মহকি লোৱা। গুচক মোৰ কলংক ললাত পাতালত পশু বসুমতী মেলা বসুমতী মেলা বসুমতী মেলা দেখা দেখা হরি 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 সর্বজনে ভোলা হরি 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 পাপি নাই আৰু এই মোৰ দৰে পাপি নাই এই পৃথিৱী। আই বসুমতী, আই বসুমতী, তোমাক মই কাতৰে কৰিছো অনুৰোধ, ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন। নহবা নিত্ৰয়া তুমি এই দুৰ্ভগীয়া ৰামৰ পতি, নহবা বসুমতী। বসুমতীৰ নাই কোনো সমিধান, বসুমতীৰ নাই কোনো সমিধান, বসুমতী নাই কোনো সমিধান। যোৱা লক্ষ্মণ লৈ আনা ধনুহৰ বিদাৰী বসুতা লক্ষ্যৰ উদ্ধাৰি আনো মই দেৱী জানকী। চাও বাৰু ৰামৰ হৰৰ আঘাতে হাগে নে নাভাগে নিদ্ৰা পাখানি ধৰাৰ। সৃষ্টি রাত তুমি নকরিবা, অতিকে জ্ঞান তুমি জানা সকলো। জগতত নাই এনে কোনোজন যিয়েই বাৰণ কৰিব পাৰে তোমাৰ ধন্যবাদ দাদা। ক্ষান্ত হোৱা দাদা।
শান্ত হোৱা জীৱন্তে হেৰুৱাই মোৰ হৃদয়ৰ ধন কৰিছিলো মই এনে অশুভ আচৰণ সেয়াই বসুমতী তোমাক মই শিশু সন্তানৰ দৰে কৰিছো কাতৰ তুমি মোক ক্ষমা কৰা বসুমতী আহা বাছা হল মোৰ কাষলৈ আহা ভাই বলা সীতাই পেটকাৰ্য আমি কৰোগৈ সম্পাদন বলা দাদা ৰামচন্দ্ৰৰ সেৱা কৰিব গ্ৰহণ মনিব দিয়ক আপোনাৰ সত্য পৰিচয় কোন আপুনি পৰিচয় পাছতো খব আখিৰ মই তোমাৰ পাখে এক উদ্দেশ্য সমাপনৰ ক্ষেত্ৰত ব্যক্ত কৰক মনিব আগে তুমি কৰাঙ্গিকা আমার মাঝে আলোচনা হব তাক যেন নগুনে কোনেও আর জুনাই আমার আলোচনাত জন্মাব ব্যাঘাত যিমানেই আপোন নহওক কিয় তেওঁক তুমি কৰিব লাগিব বৰ্জন হে মনিব সত্য ৰক্ষা মোৰ জীৱনৰ ব্ৰত সত্য তিনি সত্য খাই মই কৰিলো প্ৰতিজ্ঞা আপোনাৰ আজ্ঞা মই আখৰে আখৰে কৰিম পালন আৰু যদি লক্ষ্মণেও ঘটাই ব্যাঘাত তাকো মই সত্য ৰূপে কৰিম বৰ্জন ভাই লক্ষ্মণ দাদা কোৱা দাদা কিবা কাৰ্য মই কৰিম পালন শুনা লক্ষ্মণ কোৱা দাদা মণিবৰৰ সমে আমি গোপন মন্ত্ৰণা কক্ষত কিছু সময় কৰিম বাৰ্তা আৰু আমাৰ বাৰ্তাক্ষণত কোনোজনে যাতে ব্যাঘাত জন্মাব নোৱাৰে আৰু যোনেই জনাই ব্যাঘাত তাকেই মই কৰিম বৰ্জন বুলি মণিবৰৰ ওচৰত হলো অংগীকাৰ সেইবাবে লক্ষ্মণ তুমি থাকিবা বাৰক্ষী ৰূপে আৰু চাবা যাতে বিধিৰ বিধানীটো ক্ষত্ৰিয় নিয়ম হিৰুধাৰ্য তোমাৰ হাতে দাদা
বলক মনিবর আমি নিজ কার্যত সঙ্গ অগ্রসর। পুনর্বার আজি দুৱাৰক্ষী ভাৰ পৰিছে লক্ষ্মণৰ ভাগ্য। সিদিনা পঞ্চৱতী বনত ৰখিয়া দিয়েই দুৰ্ভগীয়া লক্ষ্মণ গৈছিল ৰঘুনাথ স্বৰ্ণ মৃগ ধৰিবৰ হেতু, কিন্তু নোৱাৰিল পালিব কৰ্তব্য নিজ। কৰ্তব্যত মোৰ ঘটিল ব্যাঘাত, আৰু সেই কাৰণেই ৰাম সীতাৰ ঘটিল বিশ্বে বিশ্বে। আজিও মোৰ মনত হৈছে সন্দেহ, পৰো যেন পুনৰ মই কিবা বিপদত। হে প্ৰভু ৰক্ষা কৰিবা মোৰ, ধৰ্মৰ পৰা যেন কাহানিও নহ বিচলিত, ধৰ্মৰ পৰা যেন কাহানিও নহ বিচলিত। ক'ত আছে ৰামচন্দ্ৰ? আহিছো মই তেওঁৰ কাষলৈ। কোন তুমি? এৰি দিয়া বাট, যাওঁ মই ৰামচন্দ্ৰৰ কাষে। হে মুনিব, শ্ৰীৰামৰ ভাতৃময় লক্ষ্মণ দাদাৰ আদেশত আজি দুৱাৰক্ষী মই। প্ৰৱেশ নিষেধ আছে মন্ত্ৰণা কক্ষতে, এই মুহূৰ্তত তাত প্ৰৱেশ নিষেধ। কি ক'লা তুমি? এতিয়াও নিচিনিলা সেই দুৰ্বাসাক? ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছে আৰু ৰামচন্দ্ৰ বহি আছে নিশ্চিন্ত মনে। এই নেকি ৰজা ৰাজ ধৰ্ম? ক্ষমা কৰক মুনিবৰ, দাদাৰ কঠোৰ আদেশত পৰিহে আজি মই আপোনাক কৰিছো বাৰণ। আপুনি খন্তেক অপেক্ষা কৰক, মই নিজেই লৈ যাম আপোনাক দাদাৰ কাষলৈ। অপেক্ষা কদাপিতো কৰিব নোৱাৰো। এৰি দিয়া বাট, যাওঁ মই ৰামচন্দ্ৰৰ কাষে। নহলে মোৰ শপত ভস্মীভূত হ'ব ৰামচন্দ্ৰ। ক্ষমা কৰিব বিনা দুখে দাদা, অভিশাপ নিদিব মুনিবৰ। অপৰাধ কৰিছো মই, মোকেই দিয়ক যত মানে অভিশাপ। তোমাক অভিশাপ? হয় মুনিবৰ। কি দুখত? তুমিতো কৰা নাই কোনো অপৰাধ। ৰামচন্দ্ৰৰ আদেশ মাত্ৰ কৰিছা পালন। সেইবাবে ৰামচন্দ্ৰকেই মই অভিশাপ কৰিম প্ৰদান। হে প্ৰভু, আজি পুনৰ মোক কি বিপদত পেলালা। ৰাক্ষসৰ মহাযুদ্ধত প্ৰৱেশিও কপা নাছিল মোৰ খিয়া, কিন্তু আজি সামান্য দুৱৰীৰ কাৰ্যত সঘনে মোৰ কঁপিছে হৃদয়। হে মুনিবৰ, খন্তেক ধৈৰ্য ধৰক, মই যাওঁ দাদাৰ কাষলৈ। ধন্য লক্ষ্মণ, ধন্য তোমার ভাতৃভক্তি, ধন্য তোমার মানবী জীবন। এতে তোমাৰ উত্তৰ কি? মইনো কিনো উত্তৰ দিম মনিবৰ? সন্তান দুটিৰ ব্যৱস্থা এতিয়াও বাকী। দাদা লক্ষ্মণ, এয়া তই কি কৰিলি লক্ষ্মণ? কিয় তই প্ৰৱেশ কৰি গোপন মন্ত্ৰণা কক্ষ? দাদা, দুৰ্বাসা মহামুনিৰ কঠোৰ আদেশত আজি ভংগ কৰিলো মই তোমাৰ আদেশ। ৰঘুমণি
সিংহাসনত বহি মহাসুখেৰে ৰাজভোগ কৰিছা, কিন্তু প্ৰজাৰ সুখ দুখৰ কথা ৰাখিছানে মনত? এই নেকি তোমাৰ ৰাজধৰ্ম? মৰিব আপুনি এই ৰাজ সিংহাসন কৰক গ্ৰহণ। তপস্বী ব্ৰাহ্মণ মই, ৰাজ সিংহাসনৰ মোক নাই প্ৰয়োজন। খাদ্য দি ৰক্ষা কৰা আমাৰ জীৱন, খাদ্য দি ৰক্ষা কৰা প্ৰজাৰ জীৱন। মুনিবৰ, আগে যদি কোৱা হলে আপুনি উপযুক্ত খাদ্যৰে পুৰালোহেঁতেন আপোনাৰ উদৰ, কিন্তু এতিয়া মহাৰাজ, নাখাওঁ মই একোকে। ৰাজভৱনত স্নান কৰি সূৰ্যৰ নিৰ্মল জলত অপেক্ষা কৰিম মই শিষ্যগণৰ বাবে। আছে যদি প্ৰয়োজন তালৈকে পঠাবা আহাৰ, তাতেই মই কৰিম গ্ৰহণ। রঘুমণি, সত্যর কারণে দেখো না চকতর তুমি, তোমার মহিমা ক্ষত্রিয়র সন্তান পালন করা তুমি সত্যর ধর্ম। রাজন, এতিয়া মই মাগিছো বিদায়। সত্য সত্য, ধৰ্ম ধৰ্ম, নকৰি বিচাৰ। এতিয়া কোন হতে লক্ষ্মণ, এতিয়া কোন হতে মই দিম বিসৰ্জন। বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ, ৰামৰ কাৰণেতো তই কৰিছিলি সকলো, ত্যাগ কৰি তোৰ স্নেহৰ উৰ্মিলা, আৰু আজি কেন্দ্ৰী তৰে তোক মই দিম বিসৰ্জন। দাদা, আজীবন সাধনা কৰি সত্যৰ কাৰণে লক্ষ্মণ ভ্ৰষ্ট হব খোজা কিয় শেষ সময়ত? লক্ষ্মণ, দাদা, আজিৰ পৰা তোমাৰ স্নেহৰ লক্ষ্মণক তুমি দিয়া বিসৰ্জন। মুক্তি মুক্তি লাভ কৰিলে আজি তোমাৰ ভাতৃ লক্ষ্মণে। দাদা, দাদা, কি হল দাদা? কিয় দেখো আজি তোমাৰ বিষাদিত বদন? দাদা, দাদা, কি হৈছে তোমাৰ? নোকোৱা কিয়? ভাই, দাদা, সত্য ৰক্ষা কৰি বিসৰ্জিব লাগে আজি দাদাই নিজৰ আপোনজনক। আপোনজনক? কাক ভাই লক্ষ্মণ? কিন্তু কাক দাদা? বনবাসী ৰাঘৱৰ সাৰথি দাদা, অ ভাই, বনবাসী ৰাঘৱৰ সাৰথি এই লক্ষ্মণ। আহিছিল এজন তপস্বী দাদাৰ সাক্ষাতৰ বাবে। প্ৰতিজ্ঞা কৰালে দাদা, যিজনে প্ৰৱেশিব তেওঁলোকৰ গোপন মন্ত্ৰণা কক্ষত, যিমানে আপোন নহওক কিয় তেওঁকো দিব লাগিব বিসৰ্জন। তাৰ পাছত ভাই সেই দায়িত্ব অৰ্পণ কৰিলে দাদাই মোক দুৱাৰক্ষী ৰূপে। দাদা, কিন্তু জানা ভাই, দাদা, দাদা, সেই মুহূৰ্ততে উপস্থিত হল মহৰ্ষি দুৰ্বাসা। দাদা, দুৰ্বাসাৰ ক্ৰোধৰ আগত ভংগ কৰিলো মই দাদাৰ আদেশ। লক্ষ্মণ, আৰু আজি
আৰু আজি সেইবাবে চকু ৰখা তলে দাদাৰ সত্য অংগীকাৰ। তথাপিতো দাদা তুমি আমাক এৰি যাব নোৱাৰা দাদা। দাদা নাভাবি নিচিন্তি কিয় মানুহ মিছাতে প্ৰতিজ্ঞাত আবদ্ধ হলা দাদা কোৱা দাদা। প্ৰাণধীৰ স্নেহৰ লক্ষণত তোমাৰ কেনেকৈ কৰিবা তুমি বৰ্জন? পাৰিবানে তুমি দাদা বৰ্জন কৰিব? নোৱাৰো ভাইখন, নোৱাৰো তেজিব মই এই প্ৰাণৰ লক্ষ্মণত। ভাই লক্ষ্মণ, ভাই লক্ষ্মণ, ভাই লক্ষ্মণ, দাদাই বুকুৰ মাজলৈ ভাই লক্ষ্মণ, দাদাই লক্ষ্মণ, তোমাৰ সত্য ধৰ্ম ৰক্ষাৰ্থে যদি সেই লক্ষ্মণে জ্বলন্ত অগ্নিটো জাহ যাব লগা হয়, তাকো মই হাঁহি হাঁহি কৰিম গ্ৰহণ। বিদায় দিয়া দাদা, বিদায় দিয়া মোক। নকৰিবা বাৰণ, গুচি যাওঁ মই কোনোদিন ঘূৰি নহাৰ বাটে। দাদা ভাই লক্ষ্মণ, মিছাতে মোক নকৰিবা বাৰণ। যাবৰ পৰত তোমাৰ চৰণৰ সেৱা এটি মাত্ৰ মোক দিয়া আশীৰ্বাদ ৰূপে। লক্ষ্মণ, বিদায় বিদায় জন্মভূমি, বিদায় জন্মভূমি। দাদা ভাই লক্ষ্মণ, দাদা ভৰত, ভাই লক্ষ্মণ, দাদা ভৰত, ভাই লক্ষ্মণ। সকলোৰে ওচৰত আজি মই মাগিছো বিদায়। মোক ক্ষমা কৰিব, তোমাৰ আজ্ঞা মই নোৱাৰিলো পালিব। তোমাৰ আজ্ঞা মই নোৱাৰিলো পালিব। দাদা এই লক্ষ্মণৰ ভক্তিৰ অঞ্জলি একেবাৰৰ বাবে নিবেদিছো তোমাৰ চৰণত। বিদায় বিদায় দাদা, বিদায় বিদায় দাদা, লক্ষ্মণ, বিদায় দাদা, বিদায় লক্ষ্মণ, বিদায় বিদায় বিদায়। সকলোৰে ওচৰত আজি মই মাগিছো বিদায়। বিদায় অযোধ্যাবাসী, বিদায়। দেখা
কালৰ হেতু ভাতি কাতে জিদা লক্ষ্মণৰ অবিহনে দখু দেখিবই দাদা দেখিছো অন্ধকাৰ তখুদিক দেখিছো অন্ধকাৰ লৈ বলা তোমালোকে মোক লক্ষ্মণৰ কাষলৈ লৈ বলা তোমালোকে মোক লক্ষ্মণৰ কাষলৈ দাদা বলা ভাইখন স্নান কৰি সূৰুজৰ নিৰ্মল ধাৰা স্নান কৰোগৈ সৰজুৰ তীৰত স্নান কৰোগৈ সৰজুৰ তীৰত Krishna